মূল কথাটো হ'ল যে নগাঁও বাই ইলেকশ্যন অনুষ্ঠিত হ'ব MP ক্ষেত্ৰত। এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে নিজে কুচকাৱাজ কৰিছে, সেইটো এটা নিয়মৰ কথা, সেইটো সকলোৱে কৰি আছে। কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ এজন শীৰ্ষ বিষয়া যিজনে যোৱাকালি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অসমৰ প্ৰতিনিধি চিফ ইলেক্টৰেল অফিচাৰ অফ আছাম, তেখেতে আহি ইয়াত সভা কৰিছে। সেই সভাখন কৰাৰ সময়ত যিজন প্ৰাৰ্থীৰ কথাটো চৰ্চালৈ আহি আছে, তেওঁ কিনাৰত বহি আছে। আমাৰ ক'বলৈকে একো নাই যদি তেওঁ প্ৰাৰ্থী নহয়, কিন্তু এইকেইটা দিন দেখা গৈছে যে তেওঁ বিভিন্ন নিৰ্বাচনী প্ৰচাৰত লাগি আছে। ক'ৰবাত নাচিছে, ক'ৰবাত গান গাইছে, সেইবিলাকত আমাৰ আপত্তি নাই, কিন্তু খুবকৈ চৰ্চালৈ আহিছে আৰু তেওঁ নিজেও এজন ৰাজনৈতিক কৰ্মী হিচাপে এটা দলৰ হৈ তেওঁ প্ৰচাৰ কাৰ্যত গৈছে আৰু নিজেও তেওঁ কৈছে যে মই প্ৰাৰ্থী। সেই সময়ত যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তাৰমানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি চিফ ইলেক্টৰেল অফিচাৰ আছাম মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বহি আছে, তাত সকলো বিষয়াক মাতিছে, মাতি কি আলোচনা কৰিছে যে ইলেকশ্যনটো কেনেকৈ চলাব, EVM বিলাক ক'ত ৰাখিব, কোনে কোনে ক'ত ৰাখিব, কোন কোন প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ ক'ত দিব। এই গোটেই কথাবিলাক তাত আলোচনা কৰিছে আৰু আলোচনা কৰি আমি গোপন সূত্ৰ অনা নাই যে গোপন সূত্ৰৰ পম খেদি এইখিনি আনিছোঁ, কোনো ইয়াত গোপন সূত্ৰ নহয়। তেওঁলোকে এখন ফেচবুক হোৱাটছএপত তেওঁলোকে প্ৰচাৰ চলাইছে, তাৰে কপি এটা মই দি দিম নগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ, আপোনালোকৰ প্ৰত্যেককে এখন দি দিম। ইয়াত লিখাইছে যে জিলাখনত অনুষ্ঠিত হ'বলগীয়া আগন্তুক লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ অৰ্থে আজি 25 আগষ্ট 2026 তাৰিখে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰী অনুৰাগ গোয়েল, ভাৰপ্ৰাপ্ত ইলেকশ্যন কমিশ্যন ডাঙৰীয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বিশেষ বৈঠকত ভাগ লয়। জিলা আয়ুক্ত শ্ৰী দেৱাশিষ শৰ্মা, ভাৰপ্ৰাপ্ত মহোদয়ৰ সভাপতিত্বত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকত জিলাখনৰ নিৰ্বাচনী প্ৰশাসন আৰু পৰিবহণ তথা সামগ্ৰিক ব্যৱস্থাপনাৰ সামগ্ৰিক প্ৰস্তুতি সম্পৰ্কে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক বিশেষ অৱগত কৰা হয়। উক্ত আলোচনাৰ জিলাখনৰ প্ৰতিগৰাকী সচেতন ভোটাৰক সুচল অহা যোৱা তথা নিৰ্বাচনী সুবিধা সুচল অহা যোৱা কেনেকৈ কৰিব তাৰ কাৰণে আমাৰ মাননীয় আয়ুক্তগৰাকীয়ে ঠিক ঠাক কৰিছে। উক্ত আলোচনাৰ জিলাখনৰ প্ৰতিগৰাকী সচেতন ভোটাৰৰ সুচল অহা যোৱা তথা নিৰ্বাচনী সুবিধা অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে এক স্বচ্ছ আৰু প্ৰশাসনিক সহায়ক পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। কি কৰিব? বৈঠকত EVMৰ ব্যৱস্থাপনা কেনেকৈ কৰা হ'ব, EVMৰ গোটেই প্ৰচেছটো কেনেকৈ কৰা হ'ব, এইখিনি সুৰক্ষা ব্যৱস্থা কেনেকৈ কৰা হ'ব, ভোট কেন্দ্ৰসমূহত কোন কেনেকৈ ক'ত কি কৰা হ'ব, EVMৰ সুৰক্ষা ব্যৱস্থাৰ লগতে বিভিন্ন নিৰ্বাচনী কোষসমূহত চলি থকা কাৰ্যসূচী সাময়িকভাৱে পৰ্যালোচনা কৰা হয়। আজিৰ এই আছে গোটেইখিনি ভাৰতীয় নিৰ্বাচনী আয়োগৰ ECIৰ প্ৰত্যেকটো নীতি নিৰ্দেশনা কেনেকৈ মানিব চলে সেই কথাবিলাক আলোচনা কৰা হয়। আজিৰ এই বৈঠকত কোন আছে? নতুনকৈ সলনি হোৱা জ্যেষ্ঠ আৰক্ষী অধীক্ষক PV ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত শ্ৰী অংকিতা বৰা, নিৰ্বাচনী বিষয়া শ্ৰীমতী প্ৰতিষ্ঠা দত্ত, অতিৰিক্ত আয়ুক্ত ক্ৰমে শ্ৰীমতী পল্লৱী গগৈ, মৃদুল বড়ো, গোপাল শৰ্মা, দীপাংকৰ বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক সকলৰ সৈতে এখন নিৰ্বাচনী আপোনাৰ চলাই মই গোটেই আপোনাৰ ফেচবুক পোষ্ট
ক্লিপটো আপোনালোকক দি দিম যেটো আপলোড কৰিছে শেখৰণ ফুকন শ্ৰীমতী শিখা নাথ প্ৰিয়ংকা কেশ্যপ শ্ৰীমতী অঞ্জলি কুমাৰী প্ৰমুখ্য নিৰ্বাচনী শাখাৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে যোনে ইলেকশ্যনটো চলাব এই গোটেই প্ৰচেছৰ লগত সংলগ্ন থকা লোকসকল ইয়াত থাকিব ইয়াৰে আকৌ কপিটো কাক পঠিয়াইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চিফ ইলেক্টৰেল অফিচাৰ আছাম দেৱাশিষ শৰ্মা দুবাৰ লিখিছে কপিটো দিওঁতে তাত পদটো লিখা নাই নাজানো যদি এইটো পোষ্ট অফিচিয়েল ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন আছাম জনসংযোগ নগাঁও জনসংযোগ আছাম মই আপোনালোকক কপিটো দি দিম গতিকে এই কথাটো এনেকুৱা যে নিৰ্বাচন এটা হ'ব নিৰ্বাচন সময়ত এই ধৰণৰ কুচকাৱাজ চলে পৃথিৱীত ক'তো নাই যে নিৰ্বাচন যিজনে চলাব যিজন মুখ্য তেওঁই প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে পুনৰ কৈছোঁ যদি প্ৰাৰ্থী নহয় তেতিয়া মোৰ আপত্তি নাই কিন্তু পলিটিকেল এক্টিভিটিজ তেওঁ শুৰু কৰিছে গতিকে এইটো ইমিডিয়েটলি এটা ইনকুৱাৰী কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে তেওঁক ছাছপেণ্ড কৰিব লাগে যদি আমাৰ কথাখিনি সত্য হয় যদি আমাৰ কথাখিনি সত্য হয় ইমিডিয়েটলি তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব লাগে যে ডাইৰেক্ট ইণ্টাৰফাৰেন্স আপোনাৰ গোটেই প্ৰচেছটোত তেওঁ কৰিছে এইটো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট বুলি কয় গতিকে এইটো মূল কথা ভয়ানক কথা ক'তো হোৱা নাই কোনোবা দলে কেণ্ডিডেট পোৱা নাই কেণ্ডিডেট বিচাৰি ফুৰিছে কৰক তেখেতক কেণ্ডিডেট বহুত অফিচাৰক কেণ্ডিডেট কৰে কিন্তু যিজন বিষয়া কালি পৰহিক এইকেইটা দিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ কৰিব ডিক্লেয়াৰ কৰাৰ পিছত তেওঁৰ ৰিজিগনেশ্যন একচেপ্ট কৰাটো এটা দীঘলীয়া প্ৰচেছ কিন্তু হিমন্ত বিশ্ব শৰ্মা উঠি ৰজা বহি ৰজা যেনেকৈ আনকনষ্টিটিউচনেল ডিলিমিটেশ্যন কৰালে ইলেকশ্যন কমিশ্যনৰ যোগেদি তেওঁ ফোন কৰি সেইখন একচেপ্ট কৰিব দিব যিদিনা আপোনাৰ নমিনেশ্যন হ'ব তাৰ আগদিনা ৰিজাইন দিব সাধাৰণ মানুহ নহয় তেওঁ প্ৰাইভেট কোম্পানীত কাম কৰা মানুহ নহয় ডিষ্ট্ৰিক্ট এজনৰ হেড ব্যক্তিগত ৰিলেশ্যন ভাগ দিয়ক ভাৰতবৰ্ষত ক'তো তেনেকুৱা নাই গতিকে কথাটো ভেৰি চিৰিয়াছ কথা যদি তেওঁক তেনেকৈ প্ৰাৰ্থিত্ব দিয়ে বা তেওঁক প্ৰাৰ্থিত্ব নিদিয়ে তেওঁ ডাইৰেক্ট যেনেদৰে কেম্পেইন কৰি ফুৰিছে এটা ৰাজনৈতিক দলৰ এজন মুখপাত্ৰ হৈ এইটো আমাৰ চিৰিয়াছলি আমি কথাটো লৈছোঁ আৰু সেই বিষয়ে আপোনালোকক প্ৰেছত কোৱাৰ পাছতে দিল্লীৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইয়াৰ প্ৰতিনিধি কালি উপস্থিত থকা অনুৰাগ গোৱেল ডাঙৰীয়া এটা আৰু সংশ্লিষ্ট যিসকলক এই বিষয়ে আমি অধ্যয়ন কৰিব লাগে সেইখিনি আমি কৰিম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি এড্ৰেছ কৰি এখন চিঠি লিখিম নিৰ্বাচন সদনলৈ কপিটো আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনলৈও দিম আমি আপোনালোককো যোগান ধৰিম আৰু যিসকল ইয়াৰ লগত জড়িত শীৰ্ষ ইলেকশ্যনটোৰ লগত জড়িত লোক আছে সেই লোকসকলক এই কথাখিনি অৱগত কৰিবৰ কাৰণেই আজি আমি মূলতঃ এই কথাখিনি ক'বৰ কাৰণে আপোনালোকৰ যদি কিবা আছে আমি উত্তৰ দিম প্ৰেছ কনফাৰেন্সখন কৰিবৰ কাৰণে আপোনালোকক মাতি আনিলোঁ যাতে এইটো কথা চিৰিয়াছ কথা এটা বহুত প্ৰচাৰ হয়